ঢেং সমষ্টিৰ বাটমাৰীত সংখ্যালঘু লোকে মাজনিশা উদযাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজাদিন। মুখ্যমন্ত্ৰীৰ জন্মদিনটোত কেক কাটি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে মুছলমান লোকসকলে। ৰাজ্যত উন্নয়নৰ ধাৰা অব্যাহত ৰখা আৰু আগন্তুক দিনবোৰ কুশলে পাৰ হয় তাৰ বাবে মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিয়ে সকলোৱে। বাটমাৰী যুৱ সংঘ দক্ষিণ বাটমাৰী ও পূব ভোমোৰাগুৰি গাঁওৰক্ষী বাহিনীয়ে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে মুখ্যমন্ত্ৰীৰ 57 সংখ্যক উপজাদিন। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱৰ উপজাদিন 57 সংখ্যক উপজাদিন। গতিকে আজি আমি এই মধ্যনিশাই তেখেতৰ কেক কাটি পেলাই তেখেতৰ পবিত্ৰ উপজাদিন আমি উদযাপন কৰিছোঁ। কিয়নো আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বহুত ভাল পাওঁ, কিন্তু তেখেতক আমি আজিৰ এই শুভক্ষণত তেখেতক আমি এটা বাৰ্তা দিব খোজোঁ যে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ আমি, আৰু অনাগত দিনত তেখেত এজন শক্তিশালী নেতাৰূপে অসমত প্ৰতিষ্ঠা লাভ কৰক, আৰু তেখেতে আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ সকলোকে সমমৰ্যাদা আৰু সমভাৱে জীৱন যাপন কৰাৰ তেখেতক আল্লাই ওপৰলাই তেখেতক মহান শক্তি দান কৰক, যাতে তেখেতে আমাৰ অসমখন ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলে। আৰু আমি তেখেতৰ প্ৰতি আশাবাদী, তেখেত যিমান দিনলৈকে বাচি থাকিব যাতে আমাৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি কণ কণ ল'ৰা ছোৱালীৰ শৈক্ষিক জীৱিকা বাসস্থান প্ৰতিটোৰ প্ৰতি তেখেতে কাম কৰি যোৱাৰ ওপৰলাই যাতে তেখেতক শক্তি দিয়ে। এয়াই আজি আমাৰ এই পবিত্ৰ জন্ম দিৱস উদযাপনস্থলীৰ পৰা তেখেতলৈ আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট 24 অসম।